পিকনিক স্থলীত গৈ যদি মিমি চাট নাখাওঁ কেনে হ'ব বাৰু। নমস্কাৰ সকলোকে, তৃপ্তিৰ হাঁহ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। প্ৰথমে আমি পিঁয়াজ 3টা মিহি মিহিকৈ কাটি লওঁ। তাতে আমি 5 পেকেট মিমি ঢালি লওঁ, এপেকেট আলু ভুজিয়া, লগতে 3 পেকেট লেইজ চিপছ। তাৰপাছত আমি ইয়াতে এড কৰিম 2 পেকেট কুৰকুৰে পেকেট, লগতে এপেকেট টানা বানা। তাৰপাছত আমি চিপছবোৰ ভালদৰে ভাঙি লওঁ আৰু মিলাই দিওঁ। মিমিত থকা মছলাখিনি ইয়াতে আমি মিলাই লওঁ। সকলোবোৰ ভালদৰে মিলাই লৈ আমি ইয়াতে এড কৰিম কাটি থোৱা আদা, মিহি মিহিকৈ কাটি লোৱা জলকীয়া। ৰ'দত বহি থকা অৱস্থাত কমলানো কেনেকৈ নাখাম বাৰু। ব'লক কেইটামান কমলাও কাটি মিলাই পেলাওঁ। কেইটা কাটি দিয়াৰ পাছতে অলপমান কাটি থোৱা ধনিয়া এড কৰি দিওঁ। এতিয়া আমি গোটেই মিশ্ৰণখিনি ভালদৰে মিলাই লৈ অকণমান মিঠাতেল দি দিম। তাতে চাট মছলা দি লৈ ভালদৰে মিলাই পেলাওঁ। এয়া আজি আমাৰ চাট ৰেডি হৈ গ'ল। এনেদৰেই নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।